কৈৰণী হাই ছেকেণ্ডেৰী এজন কেৰাণী আমি বেছি লাগি আছে নীলোৎপল শইকীয়া তেওঁ মোৰ ঘৰৰ ওচৰৰে তেওঁ মোৰ ল'ৰাটো সৰুৰ পৰা পোৱা তথাপিও মানে তেওঁ মানে কি কাৰণে নাজানো আৰু তেওঁলোকৰ স্কুলত 7জন ষ্টুডেণ্ট তেওঁ স্কুলখন বন্ধ হোৱা কৈৰণী হাই ছেকেণ্ডেৰীখন 7জন ষ্টুডেণ্ট তেওঁ স্কুলখন মানে বন্ধ হোৱা দিশে গৈ আছে সেইকাৰণে এইখন স্কুলৰ পৰা তেওঁলোকে ষ্টুডেণ্টখিনি লৈ হেৰি কৰিব বিচাৰিছে গতিকে আমি ল'ৰা ছোৱালী এবছৰ বন্ধ কৰিম নপঢ়াকে ৰাখিম তথাপি আমি কৈৰণী হাই ছেকেণ্ডেৰী নপঢ়াওঁ দৰ্শন স্কুলৰ আণ্ডাৰত আমাৰ আছে ৰেজিষ্ট্ৰেশ্যন আমাৰ দৰ্শন স্কুলৰ আণ্ডাৰত গতিকে আমাৰ দৰ্শন স্কুলৰ ৰেজিষ্ট্ৰেশ্যন লাগিলে ল'ৰা ছোৱালী আমি এবছৰ বহুৱাই দিম তথাপিও আমি এবছৰ মেট্ৰিক নিদিয়াওঁ কিন্তু কৈৰণী হাই ছেকেণ্ডেৰীত আমি নপঢ়াওঁ যিসকল শিক্ষক আছে তেওঁলোক মানে ব্যৱহাৰ বেয়া তেওঁলোকৰ পঢ়াবলৈ নিব মোবাইল টিপি থাকিব আৰু তেওঁলোকৰ মানে কোনো পঢ়াৰ মানে হেৰি নাই ডিচিপ্লিন কোনো বস্তুৱে নাই কৈৰণী হাই ছেকেণ্ডেৰী তেওঁলোকৰ মানে পুৰা বিচাৰ লাগে যিজন কেৰাণীৰ ওপৰত আমাৰ পুৰা মানে তেওঁলোকৰ আমাৰ পুৰা ডাউট তেওঁকে আমি ধৰিছো তেওঁলোকে আমাৰ বিষ্ণু ৰাভাৰ পুৰা মানে এগেইনষ্ট হৈ গৈছে আৰু কোনোমতেই নিদো এইটো একদম নিদোৱে মানে আমি লাগিলে এবছৰ বন্ধ কৰি ৰখাই দিম মেট্ৰিকে নিদিয়াওঁ তথাপিও আমি কৈৰণী হাই ছেকেণ্ডেৰীত নিদিওঁ নিদিয়াৰ কাৰণ মানে ল'ৰা ছোৱালী তেওঁলোকৰ আগৰ পৰাই ল'ৰা ছোৱালী মানে পঢ়োৱা আমাৰ কোনো পৰিৱেশ নাই ৰেকৰ্ড বেয়া পৰিৱেশ পঢ়া কোনো পৰিৱেশ নাই ল'ৰা ছোৱালী কোনো নেচায় নকৰেও আৰু কি কৈ দুষ্টামি কৰিছে নে কি কৰিছে আমাৰ বিষ্ণু ৰাভা ছিনিয়ৰ ছেকেণ্ডেৰীয়ে যিখিনি ব্যৱহাৰ কৰে ল'ৰা ছোৱালী ঘৰে ঘৰে পঢ়া শুনা ব্যৱহাৰ কেনেকুৱা চব চকু দিয়ে গাৰ্জেণ্টক ৱাৰ্ণিং দিব যে আপোনাৰ ল'ৰাটো বেয়া ভাল কিন্তু কৈৰণী হাই ছেকেণ্ডেৰী সেইখিনি একো নাই চিগাৰেট খাব বাথৰুমত সোমাই লৈ কিবা কিবি অভইচ মানে কিছুমান কথা কৈ থাকিব ৰাস্তা পদূলিয়ে যি বেয়া বেয়া ব্যৱহাৰ ডাঙৰ সৰু কোনো বাছ বিচাৰ নাই কৈৰণী হাই ছেকেণ্ডেৰীত পঢ়া ল'ৰা ছোৱালী মানে আপুনি ব্যৱহাৰ বহুত বেয়া অলপেই নহয় এতিয়া বৰ্তমান 8জন নে 9জন আছে আমাৰ স্কুলত 30জন আমাৰ স্কুলত বিষ্ণু ৰাভাত 30জন ছাত্ৰ ছাত্ৰী তেওঁলোকৰ 18জন নে 10জন কিবা এটা আছে ইমান টোটেলটো নাজানো বাৰু কিন্তু আমাৰ ষ্টুডেণ্ট বহুত বেছি তেওঁলোকতকে আৰু আমাৰ পঢ়োৱাৰ পৰিৱেশ বহুত ভাল আমাৰ মাষ্টৰসকল যি মতে পঢ়ায় কৈৰণী হাই ছেকেণ্ডেৰীত সেইটো ব্যৱহাৰ নায়েই আৰু মাষ্টৰসকলৰ কোনো মানে হেৰিয়ে নাই ল'ৰা ছোৱালীৰ প্ৰতি গুৰুত্ব নাই টিচাৰ আছে কম ষ্টুডেণ্ট বেছি তেওঁলোকে মোৰ ল'ৰাটোৱে দিছিলোঁ মই ক্লাছ 6ৰ পৰা তেওঁলোকৰ তাতে দিছিলোঁ দিয়াৰ পিছত তেওঁলোকৰ মানে পৰিৱেশৰ কাৰণে মোৰ ল'ৰা আঁতৰাই আনিলোঁ বিষ্ণু ৰাভাত দিছোঁ এইবাৰ ক্লাছ 10ত মেট্ৰিক দিছে তাৰপিছত তেওঁলোকে যিটো ল'ৰাটোক হাইজবেণ্ড দিছে সেইটো কাৰণে আমি বহুত দুখিত তেওঁলোকৰ পৰা আমি সেইকাৰণে তাত নিদিওঁ বুলি এতিয়া আমি প্ৰতিজ্ঞা কৰিছোঁ মোৰ ভতিজা আছে আমি মানে লাগিলে স্কুল বন্ধ কৰি ৰাখিলেও দৰ্শনত দিম বা মহকুলি স্কুলত দিম তেওঁলোকৰ স্কুলত কেতিয়াও আমি নিদিওঁ আৰু যদিও বা প্ৰাইভেট হয় তথাপিতো টকা পইচা কোনো ডিমাণ্ড নাইকিয়া তেওঁলোকে ইমান সুন্দৰকে পঢ়া শুনা কৰে স্কুলতো পঢ়াই পৰীক্ষাৰ সময়ত তেওঁলোকে ঘৰত গৈ পঢ়ায়গে গতিকে সেইটো পৰিৱেশ হয়তো কৈৰণী হাই ছেকেণ্ডেৰীৰ পৰা আমি নাপাওঁ গতিকে আমি বিষ্ণু ৰাভাতেই পঢ়াম সন্দেহৰ চকুৰে চাবলগীয়া ভোট বিম্ব নহ'লে তেতিয়া আৰু সেই কাগজ দুখন ইয়াৰ পৰাই নিশ্চয় গৈছে এতিয়া এওঁলোকে দায়সৰা মন্তব্য দি বিদ্যালয়খনৰ ওপৰত বিভিন্ন কূটকৌশল ৰচনা কৰিছে আৰু অন্য হাতদি ইয়াত গম পাইছোঁ কৈৰণী হায়াৰ ছেকেণ্ডেৰী এজন নিম্নবৰ্গৰ সহায়কৰ কিছু কূটকৌশল আছে গতিকে মই স্কুল কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে সকলো আপোনালোকৰ কাম সুচাৰুৰূপে চলাই আমাৰ এই সন্তানক তাতেই পঢ়িব পৰাকৈ সুবিধা অকণ কৰি দিয়ে যেন সেয়ে আমি আজি সকলো অভিভাৱকসকলে আহি তেখেতকো লগ পাব আহিছোঁ কিন্তু তেখেতক পোৱা নাই তোমালোককে পালোঁ তোমালোকৰ জৰিয়তে তেওঁলোকক অনুৰোধ কৰিছোঁ বাকী যোনখিনি ছিষ্টেমখিনি চলি থাকক এইবাৰৰ যোনখিনি 9 আৰু 10ৰ যোন দুটা বেটছ আমাৰ দৰ্শনৰ জৰিয়তে ব্যৱস্থাটো হোৱাটো আমি আশা ৰাখিছোঁ গতিকে সেইটোৱে আপোনালোকৰ প্ৰতিও অনুৰোধ